মোগল সাম্ৰাজ্যত সম্ৰাটৰ পৰিয়ালৰ মহিলাসকলৰ ভূমিকা লিখা। এনচাৰ: মোগল সাম্ৰাজ্যত সম্ৰাটৰ পৰিয়ালৰ মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকৰ ঘৰুৱা সংসাৰখনক হেৰেম বুলি কোৱা হৈছিল। মোগলৰ সংসাৰত আছিল সম্ৰাটৰ পত্নী, উপপত্নী আৰু নিকট আত্মীয় মহিলাসকল। অৱশ্যে তেওঁলোকৰ মাজত পাৰ্থক্য আছিল। যিসকল পত্নী ৰাজকীয় আৰু ডাঙৰীয়া পৰিয়ালৰ পৰা আহিছিল তেওঁলোকক বেগম বোলা হৈছিল। বাকীসকলক আঘাজ বোলা হৈছিল। আঘাজসকলৰ তলত উপপত্নী আছিল। তেওঁলোকৰ স্থান অতি নিম্ন আছিল। সম্ৰাট বা স্বামীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি আঘাজে বেগমৰ মৰ্যাদা পাব পাৰিছিল। মোগল সম্ৰাট শ্বাহজাহানৰ কন্যা জাহানাৰা আৰু ৰোশনাৰাই মোগল মনচবদাৰৰ সমানেই বাৰ্ষিক আয় লাভ কৰিছিল। জাহানাৰাই সামুদ্ৰিক বাণিজ্যৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ চুৰাটৰ যথেষ্ট ৰাজহ লাভ কৰিছিল। মহিলাসকলৰ হাতত অজস্ৰ ধন সম্পদ থকাৰ বাবে তেওঁলোকে গৃহ নিৰ্মাণ আৰু বাগিচা তৈয়াৰ কৰিব পাৰিছিল। উদাহৰণস্বৰূপে শ্বাহজাহানৰ নতুন ৰাজধানী শ্বাহজাহানবাদ আৰু চান্দিনী চকৰ কথা উল্লেখ কৰিব পাৰি। অৰ্থাৎ মোগল সাম্ৰাজ্যত মহিলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আনহাতে বহুবোৰ মহিলাই সাহিত্য চৰ্চাতো মনোনিৱেশ কৰিছিল। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আমি নাম ল'ব লাগিব বাবৰৰ জীয়েক, হুমায়ুনৰ ভনীয়েক আৰু আকবৰৰ পেহীয়েক গুলবদন বেগমৰ কথা। তেওঁ ৰচনা কৰিছিল হুমায়ুন নামা। এই গ্ৰন্থখনৰ পৰাই আমি মোগল সাম্ৰাজ্যৰ মহিলাসকলৰ বিষয়ে জানিব পাৰিছোঁ। মোগলৰ ঘৰুৱা সংসাৰত হোৱা দ্বন্দ্ব, সংঘৰ্ষ, মতানৈক্য আদিত পৰিয়ালৰ বয়সস্থ মহিলাসকলে কেনে ভূমিকা লৈছিল সেই সম্পূৰ্ণ বিষয়ে হুমায়ুন নামাত উল্লেখ আছে। ইয়াৰ উপৰিও সম্ৰাটৰ হেৰেমত বহুতো মহিলা দাসীও আছিল, যিয়ে সম্ৰাটৰ পৰিয়ালৰ মহিলাসকলৰ দৰে দৈনন্দিন জীৱন পৰিচালনাত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন: মোগল সাম্ৰাজ্যত পাণ্ডুলিপি প্ৰস্তুতকৰণৰ পদ্ধতি বৰ্ণনা কৰা। এনচাৰ: মোগল যুগৰ সকলোবোৰ কিতাপেই পাণ্ডুলিপি স্তৰত, অৰ্থাৎ এই কিতাপবোৰ হাতে লিখা অৱস্থাত আছিল। ইয়াৰ কেন্দ্ৰটো আছিল ৰাজকীয় কিতাপখানা, য'ত সম্ৰাটৰ সকলোবোৰ পাণ্ডুলিপিকে মজুত কৰি ৰখাৰ লগতে নতুন পাণ্ডুলিপিও প্ৰস্তুত কৰা হৈছিল। পাণ্ডুলিপি এখন প্ৰস্তুত কৰোঁতে কেইবাজনো মানুহৰ প্ৰয়োজন হৈছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কাম সম্পাদন কৰিছিল। এই কাৰ্যত ঘনিষ্ঠভাৱে জড়িত কিছুমান লোকক বিশেষ ধৰণৰ উপাধি আৰু পুৰস্কাৰেৰে বিভূষিত কৰি ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছিল। তাৰ ভিতৰত সুন্দৰ হস্তাক্ষৰৰ গৰাকী আৰু চিত্ৰশিল্পীজন প্ৰধান আছিল। বিভিন্ন প্ৰকাৰৰ কলাকৌশল প্ৰয়োগ কৰি এই ধৰণৰ কলাৰ উৎকৰ্ষ সাধন কৰা হৈছিল। মোগল সম্ৰাটৰ ৰাজত্বৰ সৈতে জড়িত ঘটনাৰ বিৱৰণ সন্নিৱিষ্ট পাণ্ডুলিপিত লিখিত কথা কাহিনীৰ লগতে ছবি অংকন কৰি বৰ্ণিত ঘটনাক দৃশ্যমান কৰা হৈছিল আৰু এইদৰেই এক দীঘলীয়া প্ৰস্তুতকৰণৰ পিছত পাণ্ডুলিপি এখন তৈয়াৰ হৈছিল। নেক্সট কুৱেশ্যন: মোগলৰ ৰাজসভাৰ সৈতে জড়িত নৃত্য কাৰ্যক্ৰম আৰু বিশেষভাৱে আয়োজিত উৎসৱ পাৰ্বণে কিদৰে সম্ৰাটৰ ক্ষমতাৰ উমান দিয়ে। এনচাৰ: মোগল সম্ৰাটক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰাজদৰবাৰৰ বাহ্যিক অৱয়ৱে সম্ৰাটজনক গোটেই মোগল সাম্ৰাজ্যৰে প্ৰতিবিম্বিত কৰি তুলিছিল। ইয়াৰ কেন্দ্ৰবিন্দু আছিল ৰাজসিংহাসন। সিংহাসনৰ ওপৰত থকা চন্দ্ৰতাপক সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী ৰজাৰ দীপ্তিক সূৰ্যৰ ৰশ্মিৰ পৰা পৃথক কৰিছিল। সূৰ্য উদয় হোৱাৰ লগে লগে সম্ৰাটে দিনটোৰ কাম কাজ আৰম্ভ কৰিছিল। ভগৱানক প্ৰাৰ্থনা কৰি সম্ৰাটে ঝাৰুকা নামৰ সৰু বেলকনিত উপস্থিত হৈছিল, য'ৰ পৰা তেওঁ তলত থিয় হৈ থকা প্ৰজাক সম্বোধন কৰিছিল। অৱশ্যে এই ব্যৱস্থা সম্ৰাট আকবৰে
প্ৰৱৰ্তন কৰিছিল। তাত এঘণ্টা কটোৱাৰ পিছত সম্ৰাটে ৰাজহুৱা দৰ্শনাৰ্থী কোঠালৈ গৈ প্ৰাথমিক চৰকাৰী কাম কাজবোৰ কৰি ব্যক্তিগত বিষয়াৰ লগত গোপন বিষয়বোৰ আলোচনা কৰিছিল। এই আলোচনা প্ৰধানকৈ দিৱানী খাচত হৈছিল। ৰাজদৰবাৰত ডাঙৰীয়াসকলক বহিবলৈ দিয়া আসনৰ ওপৰত নিৰ্ভৰ কৰিয়েই সম্ৰাটৰ দৃষ্টিত ডাঙৰীয়াৰ গুৰুত্ব চিহ্নিত হৈছিল। সম্ৰাটে এবাৰ সিংহাসনত উপবিষ্ট হ'লে কোনেও সম্ৰাটৰ সন্মতি অবিহনে স্থান ত্যাগ কৰিব নোৱাৰিছিল। মোগল সম্ৰাটৰ ওচৰত হাজিৰ কৰোৱা এজন বিদেশী দূতে সম্ৰাটৰ গ্ৰহণযোগ্য ধৰণে অভিবাদন জনাব লাগিছিল। সেইদৰে উৎসৱৰ ক্ষেত্ৰত দেখা যায় যে কোনো বিশেষ কাৰণত যেনে সিংহাসন প্ৰাপ্তিৰ বৰ্ষপূৰ্তি, ঈদ, শ্বব-এ বৰাত আৰু হোলীৰ সময়ত মোগল ৰাজদৰবাৰ উৎসৱমুখৰ হৈ পৰিছিল। সম্ৰাটসকলে বছৰত ৩টা প্ৰধান উৎসৱ পালন কৰিছিল। সেইকেইটা হৈছে ৰজা আৰু নৌৰাজৰ সৌৰ আৰু চন্দ্ৰমূলীয় জন্মদিন, ইৰাণী নৱবৰ্ষ আৰু ৰজাৰ জন্মৰ দিন। ৰজাৰ জন্মৰ দিনৰ দিনা বিভিন্ন ধৰণৰ বস্তুৰে তেওঁৰ ওজন লোৱা হৈছিল আৰু সেইবোৰ সাধাৰণ প্ৰজাৰ মাজত দান কৰা হৈছিল। ইয়ে সম্ৰাটৰ ক্ষমতা আৰু প্ৰতিপত্তিশীলতাৰ চিহ্নিত কৰিছিল। নেক্সট কুৱেশ্যন। মোগলৰ প্ৰাদেশিক প্ৰশাসনৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। কেন্দ্ৰই কিদৰে প্ৰদেশসমূহক নিয়ন্ত্ৰণ কৰিছিল? এনচাৰ: মোগল সাম্ৰাজ্যৰ প্ৰাদেশিক প্ৰশাসনৰ মুৰব্বী আছিল গৱৰ্ণৰ বা সুবেদাৰ। তেওঁ পোনপটীয়াভাৱে সম্ৰাটৰ সৈতে যোগাযোগ ৰাখিছিল। প্ৰদেশবিলাকত মন্ত্ৰীবিলাকৰ তলতীয়া বিষয়া বা কৰ্মচাৰী আছিল। প্ৰতিখন সুবা অৰ্থাৎ প্ৰদেশ কেইবাখনো চৰকাৰত বিভক্ত আছিল। ফৌজাদাৰ এজনক বহু অশ্বাৰোহী আৰু বন্দুকধাৰী সৈনিকৰ সৈতে জিলাসমূহত মোতায়েন কৰি ৰখা হৈছিল। পৰগনা ৰূপে পৰিচিত এলেকাটোত কানানগো, চৌধুৰী আৰু কাজীয়ে তদাৰক কৰিছিল। প্ৰতিটো বিভাগৰে ভালেমান সহায়ক কেৰাণী, গাণনিক, ডাকোৱাল আৰু লগতে অন্যান্য কৰ্মকৰ্তা আছিল। প্ৰতিজনেই প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী আৰু তেওঁলোকে প্ৰচুৰ লিখিত আদেশ আৰু নথিপত্ৰ প্ৰস্তুত কৰিছিল। প্ৰশাসনৰ ভাষা পাৰ্চী আছিল। অৱশ্যে গাঁও অঞ্চলত স্থানীয় ভাষা ব্যৱহাৰ হৈছিল। প্ৰশাসনৰ ক্ষেত্ৰত দেখা যায় যে কেন্দ্ৰই প্ৰদেশসমূহক যথেষ্ট নিয়ন্ত্ৰণ কৰিছিল। মোগলৰ যুগৰ বুৰঞ্জীকাৰসকলে উল্লেখ কৰিছিল যে সম্ৰাট আৰু তেওঁৰ ৰাজসভাই সাম্ৰাজ্যখনৰ ওপৰৰ পৰা তলৰ গাঁৱৰ পৰ্যায়লৈ সকলো ধৰণৰ প্ৰশাসনিক কাম-কাজ নিয়ন্ত্ৰণ কৰিছিল। কিন্তু জমিদাৰ আৰু মোগল সম্ৰাটৰ প্ৰতিনিধিক মাজত ক্ষমতা আৰু উৎপাদিত সম্পদৰ ভাগ বটোৱাৰলৈ সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু এনে পৰিস্থিতিত জমিদাৰসকলে কৃষক বিদ্ৰোহৰ নেতৃত্ব দি সম্ৰাটৰ বিৰুদ্ধে কৃতকাৰ্যতা লাভ কৰিছিল। মোগল ৰাজতন্ত্ৰৰ আদৰ্শ গঢ়াত সহায় কৰা কাৰকসমূহ চিনাক্ত কৰা। এনচাৰ: মোগল ৰাজতন্ত্ৰৰ আদৰ্শ গঢ়াত বিভিন্ন কাৰকে সহায় কৰিছিল। তলত পৰ্যায়ক্ৰমে আলোচনা কৰা হৈছে। প্ৰথমতে এক স্বৰ্গীয় জ্যোতি। বিভিন্ন তথ্যসমলৰ ওপৰত নিৰ্ভৰ কৰি বুৰঞ্জীকাৰসকলে কৈছিল যে মোগল সম্ৰাটসকল পোনে পোনেই ভগৱানৰ পৰা আহিছিল। আবুল ফজলে মোগলসকলৰ ৰাজকীয় ক্ষমতাক অন্যান্য সকলোতকৈ উচ্চ স্থান দিছিল। ই ভগৱানৰ পৰা নিৰ্ষিত ঐশ্বৰিক জ্যোতি লাভ কৰিছিল। আখ্যান মতে নিজৰ তম্বুত আশ্ৰয় লৈ থাকোঁতে মংগোল ৰাণী আলানকোৱা সূৰ্যৰ ৰশ্মিৰ দ্বাৰা গৰ্ভৱতী হৈছিল আৰু ফলত যি সন্তানৰ জন্ম হৈছিল সেই জ্যোতি মোগল ৰাজবংশত বছৰৰ পাছত বছৰ পৰিছিল। দ্বিতীয়তে এক
সংহতিৰ প্ৰতীক। মোগল সাম্ৰাজ্যখন বিভিন্ন জাতি ধৰ্মৰ মানুহৰ বাসস্থান। সম্ৰাট আছিল শান্তি আৰু স্থিৰতাৰ উৎস। সেই হিচাপে তেওঁ পক্ষপাতহীনভাৱে সকলো ধৰ্ম আৰু জাতিৰ মাজত মধ্যস্থতা কৰিছিল, যাতে সাম্ৰাজ্যখনত ন্যায় আৰু শান্তি বিৰাজ কৰে। আকবৰৰ ৰাজত্বকালৰ বুৰঞ্জীকাৰ আবুল ফজলে চৰম শান্তি চুলহি কুল কৰাটোক বুদ্ধিদীপ্ত শাসনৰ মূল ভেটি বুলি গণ্য কৰিছিল। ধৰ্মীয় বৈষম্যৰ আধাৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা বাবেই আকবৰে 1563-1564 চনত তীৰ্থযাত্ৰী আৰু জিজিয়া কৰ উঠাই দিছিল। তৃতীয়তে, ন্যায়সংগত সাৰ্বভৌমত্ব। আবুল ফজলৰ মতে সাৰ্বভৌমত্বৰ গৰাকী হিচাপে সম্ৰাটে প্ৰজাসাধাৰণৰ জীৱন, সম্পত্তি, সন্মান আৰু বিশ্বাসক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰতিদানত প্ৰজাসাধাৰণৰ পৰা আনুগত্য আৰু সম্পদৰ অংশ দাবী কৰিছিল। সম্ৰাটক ন্যায়ৰ প্ৰতিভূ কৰিবলৈ ভালেমান প্ৰতীক চিত্ৰশিল্পীসকলে উদ্ভাৱন কৰিছিল। সেইবোৰৰ ভিতৰত শান্তিপূৰ্ণভাৱে এটি সিংহ আৰু ছাগলী বা গৰুৱে ওচৰাচৰিকৈ জিৰণি লোৱাৰ দৃশ্য। ইয়াৰ অৰ্থ এইটোৱেই আছিল যে মোগলৰ নেতৃত্বত কেনেকৈ দুৰ্বলী আৰু শক্তিশালীয়ে উভয়ে সমিল মিলেৰে জীয়াই থাকিব পাৰে। এই কাৰকসমূহৰে মোগল ৰাজতন্ত্ৰত এক আদৰ্শ গঢ় দিছিল বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যন। মোগলৰ কালানুক্ৰমিক বিৱৰণসমূহৰ চকুত পৰা বৈশিষ্ট্যসমূহ উদাহৰণৰ সৈতে আলোচনা কৰা। এনচাৰ: মোগল সম্ৰাটসকলে ৰচনা কৰিবলৈ দিয়া বুৰঞ্জী বা ঘটনাপঞ্জীসমূহ মোগল সাম্ৰাজ্য আৰু ৰাজদৰবাৰৰ অধ্যয়নৰ বাবে এক এৰাব নোৱাৰা তথ্যসমল। সাম্ৰাজ্যৰ অধীনলৈ অহা সকলো লোককে উদাৰ আৰু সহিষ্ণু সাম্ৰাজ্যখনৰ বিষয়ে এটি সম্যক ধাৰণা দিয়াৰ লক্ষ্য আগত ৰাখিয়েই সেইবিলাক ৰচনা কৰা হৈছিল। মোগল আমোলৰ বুৰঞ্জীবিলাক ৰচনা কৰা লোক অৱধাৰিতভাৱেই ৰাজদৰবাৰৰ সদস্য আছিল। সেয়েহে তেওঁলোকে ৰচনা কৰা বুৰঞ্জীত শাসনকৰ্তাজনৰ জীৱনকেন্দ্ৰিক ঘটনা, ৰাজদৰবাৰ, যুদ্ধ বিগ্ৰহ আদিয়ে যথেষ্ট স্থান পাইছিল। মোগলৰ আমোলৰ বুৰঞ্জীসমূহ পাৰ্চী ভাষাত লিখা হৈছিল। আদিতে মোগলৰ ভাষা তুৰ্কী আছিল। প্ৰথম সম্ৰাট বাবৰে তেওঁৰ আত্মজীৱনীত এই ভাষা ব্যৱহাৰ কৰিছিল। আকবৰৰ ৰাজত্বকালৰ পৰা পাৰ্চী প্ৰশাসনিক ভাষা হিচাপে স্বীকৃত হৈছিল। মোগলৰ কালানুক্ৰমিক বিৱৰণত চিত্ৰকলাই যথেষ্ট অৰিহণা যোগাইছিল। মোগল সম্ৰাটৰ ৰাজত্বৰ সৈতে জড়িত ঘটনাৰ লিখিত বিৱৰণীৰ লগতে ছবি অংকন কৰি বৰ্ণিত ঘটনাকে দৃশ্যমান কৰিছিল। সাধাৰণতে লিখিত ভাষ্যই যিমানখিনি ধাৰণা দিব পৰা নাছিল, সেই ক্ষেত্ৰত ছবিবিলাকে অধিক বেছি ধাৰণা দিব পাৰিছিল বুলি বিশ্বাস কৰা হৈছিল। নেক্সট কুৱেশ্যন। কি বিবেচনাই উপমহাদেশৰ বৰ্হিভূত অঞ্চলৰ প্ৰতি মোগলৰ নীতি আৰু আচৰণক গঢ় দিয়ে? এনচাৰ: মোগলৰ আমোলৰ বুৰঞ্জীবোৰে আমাক মোগল সাম্ৰাজ্য আৰু মোগল সম্ৰাটৰ বিষয়ে আভাস দিয়ে। সমসাময়িক সেই বুৰঞ্জীবোৰে চুবুৰীয়া ৰাজনৈতিক শক্তিসমূহৰ সৈতে সংঘটিত হোৱা মোগল সম্ৰাটসকলৰ কূটনৈতিক সম্পৰ্ক আৰু সংঘৰ্ষৰ কথাও উল্লেখ কৰিছিল। ভাৰতীয় উপমহাদেশত সোমাবলৈ বিচৰা বৰ্হিদেশীয় সকলো বিজেতাই উত্তৰ ভাৰতত প্ৰৱেশ কৰিবলৈ হিন্দুকুশ পৰ্বতমালা অতিক্ৰম কৰিব লাগিছিল। সেয়েহে মোগলৰ প্ৰধান লক্ষ্য আছিল কাবুল আৰু কান্দাহাৰত সামৰিক ঘাটি স্থাপন কৰি শত্ৰুক বাধা দিয়াটো। ফলত কান্দাহাৰক লৈ ছাফাৱিদ আৰু মোগলসকলৰ সংঘৰ্ষ চলিছিল। মোগল সম্ৰাটসকলে অটোমানসকলৰ লগতো সম্পৰ্ক স্থাপন কৰিছিল। প্ৰধানকৈ ধৰ্ম আৰু বাণিজ্যৰ বাবে তেওঁলোকে লোহিত সাগৰৰ বন্দৰ চহৰ এডেন আৰু মোখালৈ বাণিজ্যৰ সামগ্ৰী প্ৰেৰণ কৰিছিল। সেই সামগ্ৰীৰ লাভালাভ
তাত থকা মন্দিৰ মছজিদৰ ধাৰ্মিক লোকৰ মাজত বিতৰণ কৰিছিল। কিন্তু সম্ৰাট ঔৰংজেবে সেই ধনৰ অপব্যৱহাৰ জনাৰ পিছত ভাৰতবৰ্ষতে বিতৰণৰ ব্যৱস্থা কৰিছিল। মোগল সম্ৰাট আকবৰৰ ৰাজত্বকালৰ পৰা ইউৰোপৰ প্ৰধানকৈ জেছুইটসকলৰ লগত সম্পৰ্ক স্থাপন হৈছিল। ইউৰোপৰ সামুদ্ৰিক পথ আৱিষ্কাৰ হোৱাৰ পিছত পৰ্তুগালৰ ৰজাই বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰাৰ লগতে জেছুইট মিছনাৰীৰ জৰিয়তে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। উদাৰ সম্ৰাট আকবৰে খ্ৰীষ্টান ধৰ্মৰ বিষয়ে জানিবলৈ জেছুইট পুৰোহিতক মোগল দৰবাৰলৈ নিমন্ত্ৰণ কৰিছিল। তেওঁলোকে লিখি থৈ যোৱা টোকাই মোগলৰ নীতি আচৰণক যথেষ্ট প্ৰকট কৰিছিল।